নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে পাবলগীয়া যি দৰমহা আছে সেই দৰমহা 2 গুণ বৃদ্ধি সম্বন্ধীয় আমি এক শেহতীয়া জাননী খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এয়া চাব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ পাৰ্চনেল পিডি এণ্ড পেঞ্চন ডিপাৰ্টমেণ্টৰ আপোনাৰ যোৱা 20 তাৰিখ 2024 তাৰিখে পঠোৱা এক শেহতীয়া অফিচ মেমৰেণ্ডাম আৰু এই অফিচ মেমৰেণ্ডাম মতে আপোনালোকে এয়া চাব ফৰ্মেশ্যন অফ 8th চেন্ট্ৰেল পে কমিশ্যন ৰিগাৰ্ডিং তাৰমানে অষ্টম দৰমহা আয়োগ অতি শীঘ্ৰে গঠন কৰাক লৈ এই জাননী প্ৰেৰণ কৰা হৈছে আৰু যেটো আমি আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাব এয়া চাব পঠাইছে আণ্ডাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু তেখেতে ইয়াতে পঠাইছে আপোনাৰ ভাৰত চৰকাৰক যাতে অষ্টম দৰমহা আয়োগ অতি শীঘ্ৰে প্ৰৱৰ্তন কৰে আৰু ইয়াৰ লগতে আমি আপোনালোকক আন এটা খবৰ দিবলৈ ওলাইছোঁ এয়া চাব ইণ্ডিয়ান ৰেলৱেজ টেকনিকেল ছুপাৰভাইজাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা যোৱা 26 তাৰিখে 2 মাহ 2024 তাৰিখে আপোনাৰ ভাৰত চৰকাৰৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী নিৰ্মলা সীতাৰমণলৈ এক শেহতীয়া এই জাননী পঠোৱা হৈছে য'ত এয়া চাব ছাবজেক্ট ফৰ্মেশ্যন অফ 8th চেন্ট্ৰেল পে কমিশ্যন অষ্টম দৰমহা আয়োগ অচিৰে গঠন কৰি দিব লাগে বুলি ইণ্ডিয়ান ৰেলৱে টেকনিকেল ছুপাৰভাইজাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আপোনাৰ শ্ৰীমতী নিৰ্মলা সীতাৰমণক এয়া জনোৱা হৈছে আৰু তাত কোৱা হৈছে যে এয়া চাওক আপোনাৰ 1 নম্বৰ মতে আপোনাৰ কৰ্মচাৰীসকলৰ মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অষ্টম দৰমহা আয়োগ কমিটি গঠন কৰিব লাগে বুলি ইয়াতে জনোৱা হৈছে আনহাতে লগতে 2 আৰু 3 নম্বৰত কোৱা হৈছে যে যিহেতু প্ৰতি 10 বছৰ মূৰে দৰমহা আয়োগ গঠন কৰা হয় আৰু ইয়াৰ আগতে আপোনাৰ সপ্তম দৰমহা আয়োগ 1 তাৰিখ 1 মাহ 2006 ৰ পৰা আপোনাৰ ষষ্ঠম দৰমহা আয়োগ গঠন হৈছিলে 2016ত আপোনাৰ সপ্তম দৰমহা আয়োগ গঠন হৈছে বুলি ইয়াতে 4 নম্বৰ পইণ্টত লিখা আছে 5 নম্বৰ পইণ্টত সেই একে কথা লিখা আছে যাতে মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্মচাৰীৰ যাতে দৰমহা বৃদ্ধি কৰে আনহাতে গ্ৰেচুইটিৰ ধনো যাতে সেয়া বৃদ্ধি কৰি দিয়া হয় আনহাতে 6 নম্বৰ পইণ্টটো চাব য'ত কোৱা আছে যে ইনক্ৰিমেণ্ট পে ফিক্সেশ্যন প্ৰমোশ্যন MACPS ৰিটায়াৰমেণ্ট বেনিফিট এইবিলাক যে সমস্যা আছে সেই সমস্যাসমূহ যাতে অতি শীঘ্ৰে সমাধানত গুৰুত্ব আৰোপ কৰে সেয়েহে বিত্তমন্ত্ৰী ডাঙৰীয়ানীক জনোৱা হৈছে আনহাতে শেষত আপোনালোকে 8 নম্বৰ পইণ্টটো চাব 8 নম্বৰ পইণ্টটোত পুনৰাই বিত্তমন্ত্ৰী মহোদয়াক যাতে নিৰ্দিষ্ট সময়ৰ মূৰত অষ্টম দৰমহা আয়োগ লাগু কৰিবলৈ গঠন কৰিবলৈ আৰু সেই কমিটিখন গঠন কৰি দিবলৈ আপোনাৰ সাদৰেৰে জনোৱা হৈছে যাতে সময়মতে অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰিবলৈ সম্ভৱ হয় অন্যথা কমিটিৰ যি প্ৰতিবেদন ছাবমিট কৰাতে আপোনাৰ 2 বছৰ লাগি যায় আৰু যদিহে সেয়া ছাবমিশ্যন প্ৰতিবেদন যদিহে আপোনাৰ 2026 চনত বা তাৰ পিছত কৰে তেনেহ'লে আপোনালোকে 2026 ৰ পৰা সময়মতে অষ্টম দৰমহা আয়োগৰ যি লাভালাভ সেয়া ল'বলৈ সক্ষম হ'ব আৰু সেয়েহে যাতে অতি শীঘ্ৰেই কমিটি গঠন কৰি অষ্টম দৰমহা আয়োগ 26 ৰ পৰাই যাতে সময়মতে প্ৰৱৰ্তন হয় ইয়াকে লৈ ইণ্ডিয়ান ৰেলৱে টেকনিকেল ছুপাৰভাইজাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা বিত্তমন্ত্ৰী ডাঙৰীয়ানীক এই পত্ৰযোগে জনোৱা হৈছে আৰু লগতে আণ্ডাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰাও আপোনাৰ ইয়াতে চাওক আপোনাৰ মিনিষ্ট্ৰী অফ পেঞ্চন বিভাগক ভাৰত চৰকাৰৰ তেওঁলোককো জনোৱা হৈছে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিব লাগে বুলি সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয়কৈ লাইক দিব আনহাতে আপোনালোকে যদি একোজন চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ নাইবা আপোনালোকৰ ঘৰত যদিহে কোনো চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ আছে তেনেহ'লে কৰ্মচাৰীসকলৰ সৈতে জড়িত প্ৰতিটো তথ্য সকলো পাবলৈ আমাৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আনহাতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পৰৱৰ্তী আন এটা ভাল খবৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ